Waktu kuliah di Baghdad nona noibo. Akhat. Ini apa patah hati ni? Lagi apa mana ki ahok আদৰ্শ নহয় নে এনেকে সকলোৱে একাগ্ৰতা বুহে এইটো একাগ্ৰতা থাকিলে চেষ্টা তেতিয়া দিনতে বহু মানে ভাল মানুহ আছিল যাক সমাজে স্বীকৃতি দিছিলে ৰাখি দিলে এইটো আমাৰ বাহিৰতো আমি তেনেকৈ আহি থোৱা আছোঁ গতিকে এই কথাখিনি আপোনালোকে খুব ভাল কৰিছে আজি নিজৰ অমূল্য সময় খৰচ কৰি আহি আছেই তাৰ বাবে সকলোকে মই জনাইছোঁ সশ্ৰদ্ধ প্ৰণাম মই যদি কিবা ভুল কথা কৈছোঁ আৰু একে কৈছোঁ তাকো আপোনালোকে ক্ষমা কৰি আপোনালোকৰ চৰণ ছত্ৰ ছায়া কৰে ঠাই দি মোক কৃতাৰ্থ কৰিব তাকে আমাৰ মাজতে এটা অনুষ্ঠান থাকি গ'ল আমাৰ জ্যেষ্ঠ ব্যক্তি এজনক আমি বৃক্ষৰোপণৰ কাৰণে মাতিছিলোঁ তেখেত দেৰিকৈ আহিলে যদিও তেখেতক আমি এটা সম্বৰ্ধনা জনাব বিচাৰিছোঁ এখন আজি যি কৃতজ্ঞতা পত্ৰ আমাৰ দিছে সেইকাৰণে মই আপোনালোক সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিম আজি যি কৃতজ্ঞতা পত্ৰ আমাৰ দিছে সেইকাৰণে মই আপোনালোক সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিম গত কেইবছৰৰ দৰে এইবছৰ আমি পুৱাৰ কাৰ্যসূচী মন্ত্ৰী প্ৰজ্বলন ধৰ্মধ্বজা উত্তোলন আমাৰ ধৰ্মধ্বজা উত্তোলন কৰে দীপক বৰঠাকুৰ আৰু বন্তি প্ৰজ্বলন কৰে শ্ৰীযুত
হৰেণ শইকীয়াদেৱে। তাৰপিছতে আমি তৃতীয় কাৰ্যসূচীলৈ আগবাঢ়িলোঁ। তৃতীয় কাৰ্যসূচী আমাৰ বিশেষ কাৰ্যসূচী এটা হোৱা হৈছিলে, বিশেষ বৃক্ষৰোপণ কাৰ্যসূচী। সেই বৃক্ষৰোপণ কাৰ্যসূচী আমি স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তি অজিত বৰুৱাক কৰোৱা হয়। ইয়াৰ পাছতে আমি এটা অনুষ্ঠান লৈছিলোঁ, যিটো হয়তো আমি আগৰ কত বছৰ কৰিব নাই, এটা আগত কৰা হৈছিলে। এইবাৰ আমি পুনৰ কৰিছোঁ। আমাৰ স্থানীয় যুৱক বুলি নহয়, বয়সস্থ তেওঁ অৱসৰপ্ৰাপ্তৰ পাছত এইবাৰ তেওঁ অসমৰ হৈ ভাৰতৰ বিভিন্ন জেগাত সোণৰ পদক বা ৰূপৰ পদকেৰে আমাৰ যোৰহাট অসমলৈ বা যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিলে। তেখেতক আমি এখনি আজি শিৱ মন্দিৰতে প্ৰশংসাপত্ৰ আমি তেখেতক সম্বৰ্ধনা জনোৱা হয়। আৰু দ্বিতীয়জন ব্যক্তি আমাৰ স্থানীয় শ্ৰীযুত ধীৰেন নেওগ ডাঙৰীয়া। তেওঁ বিশিষ্ট শিল্পীক, লোকশিল্পীকে ধৰি বিভিন্ন সময়ত তেওঁ বিভিন্ন দিশত গান বাজনাতো আগবাঢ়ি আছিল। আৰু তেওঁ জ্যেষ্ঠ নাগৰিকৰ পৰা তেওঁ যোৰহাট জিলাৰ জ্যেষ্ঠ নাগৰিকৰ পৰা তেওঁ সদৌ অসম জ্যেষ্ঠ নাগৰিকতে তেওঁ ডক্টৰ ভূপেন হাজৰিকা পৰিদৰ্শন কৰিছিল। আৰু বিশেষ তেওঁলোক প্ৰশংসাপাত্ৰ পোৱাৰ পাছত আমি আজি স্থানীয় শিৱ মন্দিৰত তেওঁকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ পাছতে আমাৰ 43 নং গ্ৰাম পঞ্চায়তৰ সভাপতি শ্ৰী সুমন্ত প্ৰাণ হাজৰিকা, তেওঁকো আমি এই শিৱ মন্দিৰতে আজি আমি সম্বৰ্ধনা জনোৱা হয়। আৰু স্থানীয় সদস্যগৰাকী সম্বৰ্ধনা জনোৱা হয়। আৰু বিশেষকৈ এই মন্দিৰৰ প্ৰতিষ্ঠাপক কাৰ্যকৰী সভাপতি লীলাকান্ত গায়নদেৱক বিভিন্ন অনুষ্ঠানৰ ৰাজহুৱা সামাজিক কৰ্মী হিচাপে আজি সমাজ সৌৰভ বঁটা অৰ্পণ কৰে। আমাৰ এই স্থানীয় শিৱ মন্দিৰৰ আহ্বায়ক সমিতিৰ হৈ নৰেশ্বৰ টুকুৰীয়া আৰু লগত ধীৰেন নেওগ ডাঙৰীয়াই আমাৰ এই প্ৰশংসা পত্ৰখন আমাক লৈ আগবঢ়ায়। ইয়াৰ পাছতে মই এই সম্পৰ্কত আজি সম্বৰ্ধিত ব্যক্তি ধীৰেন নেওগক দুই এষাৰ কওঁ বুলি আমি আজিৰ পবিত্ৰ ক্ষণত এই শিৱৰাত্ৰি উপলক্ষে আয়োজন কৰা বিজুলী চুক সাৰ্বজনীন শিৱ মন্দিৰত আমি সকলোৱে একত্ৰিত হৈ প্ৰভু তেৰাৰ চৰণতে আমি সকলোৱে একগোট হৈ তেৰাৰ চৰণতে আমি সেৱাভাগ জনাইছোঁ। আজি আমাৰ ইয়াত কেইবাটাও অনুষ্ঠান হৈ গৈছে, সম্বৰ্ধনা অনুষ্ঠান হৈছে আৰু বিশিষ্ট ব্যক্তিসকলো আহিছে। আৰু বিশেষকৈ আমাৰ সংবাদ মাধ্যমৰ যিসকল আমাৰ মৰমৰ সংবাদ মাধ্যমসকল, তেখেতসকলে আহি আমাক ইয়াত যি অনুপ্ৰেৰণা যোগালে আৰু তেখেতসকলৰ যোগেদি আমাৰ অনুষ্ঠানটো প্ৰচাৰিত হোৱাত যিমান আমাৰ বিশাল এটা পৰ্ব আমি দেখিবলৈ পাইছোঁ, সেইটো খুব শলাগৰ বিষয়। আৰু সন্ধিয়ালৈকে আমাৰ আজি এই অনুষ্ঠান চলি থাকিব। গতিকে সকলোকে আমাৰ এই শিৱ মন্দিৰত আহিবৰ কাৰণে অনুৰোধ জনালোঁ।